নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভেদাইলতা নৰসিংহৰে মাছ বনোৱা দেখাম। আপোনালোকে জানেনে ভেদাইলতাত বহুতো ভিটামিন, ফাইবাৰ আৰু মিনাৰেল ভৰি আছে। অংশেও মোৰ লগত ভেদাইলতা নৰসিংহ ছিঙিলে। পেটৰ বহুতো প্ৰব্লেমৰ বাবে এয়া বহুত উপকাৰী হয়। গতিকে কেতিয়াবা মই বনোৱাৰ দৰে মাছৰ লগত বনাই খাবচোন, বহুত টেষ্টি হয়। ভেদাইলতা নৰসিংহখিনি ভালকৈ ধুই পখালি নহৰু, আদা, জলকীয়া আৰু জালুকেৰে পিচি ল'লোঁ। এতিয়া মাছখিনি নিমখ হালধি সানি ভালকৈ গোটেই মাছখিনি ভাজি ল'লোঁ। মই ইয়াতে বিলাহী দিছোঁ, খাবলৈ বৰ ভাল লাগে, আৰু লগত আলু 2-3টামান সিজাই ইয়াতে দি দিছোঁ। ঘৰৰ বাৰীতে লাগি থকা বেঙেনা কেইটামানো পুৰি ল'লোঁ, পিটিকা খাবলৈও বৰ মন গৈ আছে, সেইকাৰণে ভাবিলোঁ অলপমান পিটিকাও বনাই লওঁ। এইটো পিটিকা খাবানে? এতিয়া তৰকাৰীখিনি উতল মৰাত মই মাছখিনি দি দিলোঁ। তাৰপিছত আৰু 15 মিনিটমান লৰাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ভাত খোৱা থালিখন সজাই ল'লোঁ। আপোনালোকেও এনেকৈ বনাই চাবচোন, নিশ্চয় ভাল পাব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।